কৌশলেৰে কথা ক'বলৈ শিকক। কৌশলেৰে কথা কোৱা বা স্মাৰ্টভাৱে কথা কোৱাৰ অৰ্থ আনক প্ৰতাৰণা কৰা নহয়, বৰঞ্চ আপোনাৰ কথাৰে তেওঁলোকৰ সন্মান লাভ কৰা আৰু পৰিস্থিতি আপোনাৰ পক্ষত ঘূৰাই অনা। ই এক কলা যিয়ে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰে আৰু ভিৰৰ মাজৰ পৰা আপোনাক জিলিকাই ৰাখে। আপোনাৰ কথোপকথনত স্মাৰ্টনেছ আৰু বুদ্ধিমত্তা অনাৰ এই 5টা নিশ্চিত উপায় অনুসৰণ কৰক। কম কথা কওক, বেছিকৈ শুনক। কম কথা কোৱা লোকসকলৰ কথাত অধিক ওজন থাকে। ভালদৰে শুনা যাতে আপুনি আনজনৰ প্ৰয়োজন আৰু চিন্তা বুজিব পাৰে। প্ৰশ্নৰে উত্তৰ দিয়ক। কোনোবাই কঠিন প্ৰশ্ন সুধিলে স্মাৰ্ট ব্যক্তিৰ দৰে প্ৰশ্নৰ উত্তৰ এটা প্ৰশ্নৰ উত্তৰ দিয়ক। ইয়াৰ ফলত আপুনি চিন্তা কৰিবলৈ সময় পায় আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰে। সদায় আমি ব্যৱহাৰ কৰক। মানুহৰ সমৰ্থন লাভ কৰিবলৈ মইৰ সলনি আমি ব্যৱহাৰ কৰক। ইয়াৰ দ্বাৰা দলীয় কাম আৰু নিজৰ বুলি ভবাৰ ভাৱ প্ৰতিফলিত হয়, যিয়ে মানুহক আপোনাৰ সৈতে সংযোগ কৰে। আন্তৰিক প্ৰশংসা দিয়ক। প্ৰকৃত প্ৰশংসাৰ মাজত এটা সূক্ষ্ম ৰেখা আছে। মানুহৰ সৰু সৰু কৃতিত্বৰ বাবে সদায় সঁচাকৈ প্ৰশংসা কৰক আৰু তেওঁলোক আপোনাৰ প্ৰশংসক হৈ পৰিব। সঠিক শব্দ বাছি ল'লে জীৱনত পিছ পৰি নাথাকিব। আপোনাৰ চিন্তাবোৰ স্পষ্ট কৰি ৰাখক আৰু সদায় ইতিবাচক মনোভাৱেৰে কথা কওক। যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি মোক লগতে মোৰ চেনেলটো আগবাঢ়ি যোৱাত যেন সহায় কৰে। ধন্যবাদ।